আমাৰ শিৱসাগৰবাসী যোৰহাট নাজিৰা চৰাইদেউ লোকসকলে বাৰু অকণমান হ'লেও ভাবিছিলেনে এনেকৈ যে নিমিষতে গোটেই জীৱনটো থানবান হৈ যাব বুলি অকণোতো ভবা নাই, অলপো সাজু হৈও থকা নাই। ঠিক তেনেকৈ মানে কোনেওতো মানে ভবাই নাই এনেকুৱা যে প্ৰকৃতিৰ লীলা হ'ব আৰু প্ৰকৃতিৰ আগত আমি হাৰ মানিবই লাগিব। এনেকুৱা এটা পৰিস্থিতি কাহানিও নোহোৱা নোপোজা মানে কথা এটা হৈ গৈছে আৰু এনেকুৱা সময়ত বিপদত আমি যোনে যিমান পাৰোঁ সহায় কৰিব লাগে। আৰু মই যদিও মানে বন্ধুজনলৈ পইচা পঠিয়ালোঁ তথাপিও মানে মনটোৱে মোৰ মনা নাই আৰু কিবা এটা যেন কৰিব লাগিছিলে, আৰু কিবা অলপ কৰিব পাৰোঁ নি। মানুহজনৰ লগত মানে একেৰাহে সেইটো কথাই আলোচনা কৰি পিছদিনাখন ৰাতিপুৱাই যেতিয়া মানে আমাৰ ভাইটি এজনৰ ফোন পালোঁ যে বৌ আপুনি কিবা যদি দিব বিচাৰে আমি গাড়ী পঠিয়াম, দিব পাৰিব এনেকৈ বুলি কোৱাত একেবাৰে ৰৈ থকা নাই। ৰাতিপুৱাৰ পৰা তত্ত্বাতৰিয়াকৈ মানে য'ত যিমান মানে কাপোৰ কানি আছে চব উলিয়াইছোঁ। ঠিক তেনেকৈ মায়েও দিলে। আমি যিহেতু মেখেলা চাদৰ খুব কম পিন্ধোঁ সেইকাৰণে মানে নতুনকৈ লৈ থোৱা বহুতখিনি কাপোৰ আছিলে, সেইখিনি মানে এতিয়া হিচাপ কৰি ক'বলৈ নোৱাৰিম। গোটেই কাপোৰ কানি উলিয়াই মই পেকিং কৰি পটাপট ভাত পানী বনাই মানে মা আৰু ল'ৰা ছোৱালীকেইটাক দিলোঁ। তাৰপিছতে আকৌ মানুহজনে মানে হস্পিটেললৈ যাব লগা হ'ল। ওচৰৰে দাদা এজনৰ মানে ভৰিত দুখ পালে, তেওঁক মেডিকেললৈ নিলে। আকৌ তেওঁ আহি পালেহি, পাই মানে আমি এতিয়া যাবলৈ লৈছোঁ মানে গধূলি। মানুহজনে মানে 5টামান বজাতহে ভাত খাইছেহি। আকৌ এয়া বস্তু বাহিনী গোটেইখিনি লৈ তালৈ যাব লৈছোঁ। তাৰপিছতে ফোন পালোঁ যে গধূলি নাযায় গাড়ীখন আৰু পিছদিনাখনহে যাব। সেইকাৰণে অকণমান মানে সাহস এটা কৰিলোঁ। তাৰপিছতে আৰু বস্তুখিনি লৈ এতিয়া আমি যাব লৈছোঁ আৰু যি আমি দিম বুলি ভাবিছোঁ গোটেইখিনি দোকান এখনত মানে পেকিং কৰিবলৈ কোৱা হৈছিলে। আৰু এনেকুৱা বিপদৰ সময়ত অকণমান হ'লেও আঁতৰৰ পৰা যে সহায় কৰিবলৈ সুবিধা অকণ পাইছোঁ ময়ো, সেইখিনি কেৱল আপোনালোকৰ কাৰণে, আপোনালোকৰ মৰম আৰু ছাপৰ্টৰ কাৰণে। যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। এইফালে দোকানত মানে মুড়ি চিৰা তেনেকৈ মানে হেৰি কৰিবলৈ দিয়া হৈছিলে। এইকেইটা বেগত মুড়ি বান্ধি লোৱা হৈছে আৰু চিৰাৰ বস্তা যেনেকৈ পাৰোঁ আৰু যিমানখিনি আমাৰ সামৰ্থ্য হৈছে, চিৰাৰ বস্তা, গুড়, মুড়ি তেনেকৈ মানে মানুহখিনিক যাতে দিবকৈ পাৰি সেইকাৰণে মানে গোটেইবিলাক গাড়ীত যিমান যি ধৰে আমি গোটেইখিনি ঠিক কৰি লৈছোঁ। মোৰ মানুহজনেও কিন্তু মোক বহুত বেছি ছাপোৰ্ট কৰে আৰু তেওঁ এই সহায় কৰাৰ ক্ষেত্ৰত মানে তেওঁ মোতকৈও আগত থাকে আৰু তেওঁ মানে আৰু অলপ মোতকৈও মনটো বহল। সেইটো কাৰণে তেওঁ মানে যিমানখিনি ব্যস্ততাৰ মাজতো তেওঁ লাগি আছে। এইফালে আমি আহি পালোঁহি ভাইটিহঁতৰ ঘৰ, মানে তেওঁলোকৰ ঘৰতে বস্তুখিনি ষ্টক কৰিছে আৰু বোৱাৰী ভাগৰ মানে অফিচৰ মানুহেও বহুতে দিছে বহুতখিনি বস্তু। এয়া বস্তু অকল এজনৰ ফালৰ পৰা নহয়, বহুতখিনি মানুহে মানে কোনেও না কৰা নাই, সকলো আগবাঢ়ি আহিছে। কাপোৰ কানি, গাখীৰ, মানে ইয়াতে যিমান বস্তু আপোনালোকে পেকেটবিলাক দেখা পাইছে ইয়াতে যথেষ্টখিনি বস্তু আছে। মানে একেবাৰে সৰু ল'ৰা ছোৱালী চেৰেলকলৈকে, ফেনাইল আৰু ব্লিচিং পাউডাৰলৈকে, ORS মেডিচিনৰ বক্স 3-4টামান আছে। সকলোখিনি আৰু যিমান যি জ্বৰৰ টেবলেটৰ পৰা আৰম্ভ কৰি যিমানখিনি মেডিচিন লাগে সেইখিনি আছে। ইয়াতে বহুত মানুহ আছে আৰু গুৱাহাটীত বসবাস কৰা আমাৰ শিৱসাগৰৰ মানুহ, বেলেগ অন্য ঠাইৰ মানুহ, যোৰহাটৰ মানুহ, ইয়াত গুৱাহাটীত বহুত মানুহ থাকে, শিৱসাগৰ যোৰহাটৰ হওক, সেনেকৈ গোটেই মানুহখিনিয়ে মানে আগবাঢ়ি আহিছে সহায় কৰিবৰ কাৰণে। সেইটো কথা ভাল লাগিছে, সকলোৱে ছাপোৰ্ট কৰিছে আৰু গোটেইবিলাকে বস্তু ইয়াতে দিবলৈ আহিছে আৰু ইয়াতে ষ্টক কৰা হৈছে। যিমান কাপোৰ কানিও আছে ইয়াতে মানে যিমানখিনি বস্তু যে দেখা পাইছে এইখিনি বহুতখিনি মানুহ আছে দেই। এতিয়া মানুহখিনিৰ নামবিলাক মানে ল'বলৈ নোৱাৰি, এতিয়া বহুত মানুহেই মানে সহায় কৰিছে আৰু এনেকৈ আগবাঢ়ি যে আহিছে সেইটোও ভাল লাগিছে। সকলোৱে ছাপোৰ্ট কৰিছে, সেইটো কাৰণে ইমানখিনি বস্তু হৈছেগৈ। আৰু আমি মানে একেবাৰে ভবাই নাছিলোঁ যে অলপকৈ গৈ ইমান বস্তু হ'বগৈ। আমি প্ৰথমতে ভাবিছিলোঁ যে এই অলপমান বস্তু হ'ব, আমি এখন সৰু গাড়ীতে মানে পঠিয়াই দিম বুলি। কিন্তু মানে বেছি বস্তু হৈ যোৱাৰ কাৰণে ডাঙৰ ট্ৰাকৰ ব্যৱস্থা কৰিব লগা হ'ল। আৰু বোৱাৰীৰ ঘৰো শিৱসাগৰ আমোলাপট্টিতে। আমি দুইজনী তাৰে ছোৱালী যিহেতু আমি নিজৰ মানুহখিনিক অকণমান সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগিব। তাইও বহুত বেছি কষ্ট কৰিছে আৰু ভাইটিহঁতেও মানে বহুতখিনি মানুহে যথেষ্ট কষ্ট কৰিছে। আৰু এইখিনি পানী, ইয়াতে 70 কেছ পানী আছে, পানীখিনিও বহুতকেইজন লোকে মানে মিলি দিছে। আৰু আমি থাকোঁতেই মানে ভাইটিহঁতৰ ঘৰত বহুত মানুহ আহিছে দিবলৈ। এয়া বস্তুবিলাক দাঙি আনি ভিতৰত থোৱা হৈছে। এজন হৈছে আমাৰ পলাশ ভাইটি আৰু এইফালৰ ভাইটিজনো বহুত বেছি কষ্ট কৰিছে। তেওঁলোকেও বস্তুখিনি আনি থোৱা হ'ল। এয়া আকৌ পিছদিনাখন মানে যেতিয়া গাড়ীখন আহিছে বুলি মানে বোৱাৰীয়ে ফোন কৰিলে, আমি গৈ তাতে পালোঁগৈ আৰু সৰু গাড়ীত মানে বস্তুবিলাক নি ডাঙৰ গাড়ীখনত মানে উঠাবগৈ। ইয়াতে এতিয়া ভৰাই থকা হৈছে আৰু আমাৰ ফালৰ পৰা ক্ষুদ্ৰমান চেষ্টা আমি কৰিছোঁ যিখিনি পাৰোঁ আৰু বহু লোকে সহায় কৰিছে। এনেকুৱা লাগিছে যেন মানে অসমখনত ইমান মিলাপ্ৰীতি আছে, বিভিন্ন ঠাইৰ মানুহে শিৱসাগৰ যোৰহাট বাকী মানে মানুহক সহায় কৰিবলৈ কেনেকৈ যে মানে ওলাই গৈছে নহয়, দেখি আচৰিত, মানে ইতিহাস হৈ ৰ'ব যেন লাগিছে আৰু।